আজি কলিয়াবৰত বহুকেইটা নতুন পথৰ আধাৰশিলা কৰিছোঁ। ইয়াৰ উপৰিও কলিয়াবৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় হাটবৰৰ নৱনিৰ্মিত ভৱন শুভ উদ্বোধন কৰা হয়। কলিয়াবৰ ৰাজহ চক্ৰৰ এটি নতুন গৃহৰ যিটো গৃহ এইটো ইণ্টিগ্ৰেটেড চাৰ্কুল অফিচ বুলি কৈছোঁ। অসমৰ প্ৰথমটো এনেধৰণৰ চাৰ্কুল অফিচ হ'ব, তাত সকলো সা সুবিধা উপলব্ধ হোৱা। পুথিভঁৰাল, এই সমজিলা পুথিভঁৰালটিৰো এনেধৰণে বহুকেইটা নতুন নতুন আঁচনি আজি হাতত লোৱা হৈছে আৰু শুভ উদ্বোধনো কৰা হৈছে। কলিয়াবৰৰ শিক্ষাখণ্ডত যথেষ্টখিনি সংযোজন হ'ব। প্ৰশাসনীয় দিশত চাৰ্কুল অফিচৰ এটা নতুন গৃহ সংযোজিত হ'ব। গতিকে মই আশা কৰিছোঁ যে কলিয়াবৰৰ উন্নয়নৰ ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব, কাৰণ তেখেতে এইখিনি আমাক যিখিনি আমি বিচাৰিছোঁ সেইখিনি তেখেতে খুব সুন্দৰ ধৰণে আমাৰ কাৰণে দিছে।